নমস্কাৰ স্বাগত মিত্ৰৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল মহানগৰীৰ বেলতলাত পুনৰ হুৰামত্ত যুৱতীৰ তাণ্ডৱ হুৰাৰ আগিত মাতাল হৈ ৰাজপথত তাণ্ডৱ চলালে এগৰাকী যুৱতীয়ে স্থানীয় লোকে পাছত নিয়ন্ত্ৰণ কৰে যুৱতীগৰাকীক উল্লেখযোগ্য যে হোলীৰ নিশা বেলতলাৰ ৰাজপথত তাণ্ডৱ চলাইছিল এগৰাকী যুৱতীয়ে যুৱতীগৰাকীৰ তাণ্ডৱত বহু সময় ধৰি স্তব্ধ হৈ পৰিছিল বেলতলাৰ ৰাজপথ তাৰ কিছুদিন পাছত পুনৰ মহানগৰীৰ বেলতলাত হুৰামত্ত যুৱতীৰ তাণ্ডৱ হুৰাৰ আগিত মাতাল হৈ ৰাজপথত তাণ্ডৱ চলালে এইগৰাকী যুৱতী আৰু এই যুৱতীগৰাকী তাণ্ডৱ লীলা চলালে গুৱাহাটী মহানগৰীৰ বেলতলাত হুৰাৰ আগিত মাতাল হৈ আছিল এইগৰাকী যুৱতী আৰু তাৰ পাছত বিভিন্নজনক অশ্লীল গালিগালাজ কৰিলে আনকি বিভিন্নজনক প্ৰহাৰ কৰিবলৈ উদ্যত হ'ল ৰাজপথত চিঞৰ-বাখৰ কৰিলে কোনো লোকক ভয় নকৰো বুলি হুংকাৰ দিছে এই যুৱতীগৰাকীয়ে হুৰাৰ আগিত মাতাল অৱস্থাত এই যুৱতীগৰাকীক উদ্ধাৰ কৰা হ'ল আৰু তাণ্ডৱ চলালে যুৱতীগৰাকীয়ে পাছত বহু লোক ওলাই আহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে স্থানীয় লোকসকলে সকলোৱে জানে হোলীৰ নিশা বেলতলাৰ ৰাজপথত কেনে এক পৰিৱেশৰ সূত্ৰপাত হৈছিল আন এগৰাকী যুৱতীয়ে কেনেধৰণে তাণ্ডৱ লীলা চলাইছিল তাৰ কিছুদিন পাছত পুনৰ এইগৰাকী যুৱতীৰ বেলতলাৰ ৰাজপথত তাণ্ডৱ লীলা গুৱাহাটী শিলচৰ ডিব্ৰুগড়ত 24 ঘণ্টা খোলা থাকিব দোকান গ্ৰামাঞ্চলতো নিশা 11 বজালৈ দোকান খোলা থাকিব শ্ৰমিকক একেৰাহে 9 ঘণ্টাতকৈ অধিক সময় কাম কৰাব অৱশ্যে নোৱাৰিব অৱশ্যে 24 ঘণ্টাই খোলা নাথাকিব হুৰাৰ বিপণীৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন নহয় বুলি এক্স মাধ্যমযোগে স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী আজি কেবিনেট বৈঠকৰ পাছতেই সিদ্ধান্তখিনি সদৰি কৰে গুৱাহাটী শিলচৰ আৰু ডিব্ৰুগড় এই তিনিখন মহানগৰৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থাৰ কথা উল্লেখ কৰিছে আৰু গুৱাহাটীত 24 ঘণ্টা দোকান খোলা থাকিব বুলি সদৰি কৰিছে লগতে শিলচৰ ডিব্ৰুগড়তো 24 ঘণ্টা দোকান খোলা থাকিব কাৰণ নিশাৰ ভাগতো মানুহ অহা যোৱা হৈ থাকে ৰেল যোগে বাছ যোগে সেয়েহে ব্যস্ত নগৰীত দোকান পোহাৰসমূহো খোলা থকাৰ সিদ্ধান্তৰ কথা সদৰি কৰে ইয়াৰ পূৰ্বে দোকান পোহাৰ উৰে নিশা খোলা ৰখাৰ ক্ষেত্ৰত কিছু অনুমতি ল'ব লাগিছিল এতিয়া আৰু অনুমতি ল'ব নালাগিব বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে আনকি গ্ৰামাঞ্চলতো নিশা 11 বজালৈ দোকান খোলা থাকিব শ্ৰমিকক অৱশ্যে একেৰাহে 9 ঘণ্টাতকৈ অধিক সময় কাম কৰাব নোৱাৰিব প্ৰয়োজন হ'লে শিফটিং ব্যৱস্থা কৰি ল'ব লাগিব 24 ঘণ্টা কিন্তু এতিয়া হুৰাৰ বিপণী খোলা নাথাকে অন্য দোকান খোলা থাকিলেও হুৰাৰ বিপণী পূৰ্বৰ সময়লৈকে খোলা থাকিব অৰ্থাৎ নিশা 10 বজালৈকে খোলা থাকিব বুলি এক্স মাধ্যমযোগে স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰত দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব চৰকাৰী নিয়মত নাথাকিব কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই ডিব্ৰুগড় গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম মিউনিচিপালিটি কিন্তু বাকি টাউনসমূহত যাক এই গুৱাহাটী ডিব্ৰুগড় শিলচৰ মিউনিচিপালিটি কৰ্পোৰেচন কিন্তু বাকি টাউনসমূহত ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব গ্ৰামাঞ্চলত ৰাতি 11 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয় তাৰ বাবে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছো কিন্তু শ্ৰমিকক বছৰত সপ্তাহত
48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব একেটা ষ্ট্ৰেছত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব আৰু শ্ৰমিকক মই 24 ঘণ্টা দোকান খোলা ৰাখিলো তাৰমানে শ্ৰমিকৰ 3টা শিফট কৰিব লাগিব তাৰমানে শ্ৰমিকসকলক কষ্টত দি পেলাই এইটো সুবিধা নহয় ইয়াৰ ফলত এমপ্লয়মেন্ট যাতে বৃদ্ধি হয় 9 আৱাৰ্ছৰ কাৰণে যদি দোকানখনে 2টা এমপ্লয়ী ৰাখিছিল এতিয়া 24 ঘণ্টাৰ কাৰণে তেওঁ 2টা 3টা শিফটত আৰু 4 জন বেছিকৈ এমপ্লয়ী ল'ব দোকানেটো ওয়াইন শ্বপো হয় কিন্তু ওয়াইন শ্বপ খিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিও ওয়াইন শ্বপ খিনি অলপ আগতীয়াকৈ বন্ধ কৰি দিও ওয়াইন শ্বপ খিনি 2টামান বজালৈকে এতিয়া 12টালৈকে চলে তেওঁলোকক পুৰা গোটেই ৰাতি নিদিও তেওঁলোকক অলপ কমাই দিও সো নহলে এমপ্লয়মেন্ট নহব সেইকাৰণে কিন্তু ওয়াইন শ্বপ খিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব সেইকাৰণে সেইটো এতিয়া ওয়াইন শ্বপ খিনি 12টাত হয় গুৱাহাটীত 2টালৈকে কৰি দিম বাকি জায়গাত 12টাই থাকিব বাকি ডিব্ৰুগড় শিলচৰ আদিত ওয়াইন শ্বপটো বঢ়াই নিদিও কষ্ট হ'ব কিন্তু গুৱাহাটীতটো 24 ঘণ্টা প্লেন ৰেল আহি থাকে গতিকে গুৱাহাটীতো 2টা বজালৈকে দিম বাকি ওয়াইন শ্বপ খিনি যেনেকে আগত আছিল তেনেকে থাকিব ওয়াইন শ্বপ খিনি আমি বঢ়াই দিয়াৰ কথাটো চিন্তা কৰা নাই নিশ্চয়কৈ ইতিমধ্যে আজি যি ডিব্ৰুগড়ত আছে ৰাজ্যিক কেবিনেট হৈছিল সেই কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰত 24 ঘণ্টাই দোকান পোহাৰসমূহ খোলা থাকিব আৰু সেই দোকান পোহাৰসমূহ খোলা থকাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই কৈছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীৰ যি মুখ্যমন্ত্ৰীৰ মন্তব্যত যথেষ্ট লোকে মহানগৰীৰ যথেষ্ট সংখ্যক লোকে ইতিমধ্যে তেওঁলোকে প্ৰতিক্ৰিয়া জনাইছে বা প্ৰতিক্ৰিয়া দিছে প্ৰতিক্ৰিয়া প্ৰদান কৰিছে আমি সেই বিষয়ে ইতিমধ্যে কৈছোঁ আৰু মহানগৰীত উপস্থিত আছোঁ যিহেতু মই গণেশগুৰিত উপস্থিত গণেশগুৰিৰ পৰিৱেশ বৰ্তমান সময়ত দেখুৱাইছোঁ নিশা 10 বজাত দোকান পোহাৰসমূহ বন্ধ কৰিছে কিন্তু যি আজি কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত অনুসৰি আচলতে নিশা বা পুৱতি নিশা প্ৰায় 24 ঘণ্টা আচলতে যিসমূহ দোকান পোহাৰ আছে সেই দোকান পোহাৰসমূহ খোলা ৰখাৰ কথা ইতিমধ্যে কৈছে সমান্তৰালকৈ গাঁও অঞ্চলৰ যদি কথা কওঁ আমি গাঁও অঞ্চলত প্ৰায় নিশা 12 বজালৈকে প্ৰায় 11-12 বজালৈকে আচলতে দোকান পোহাৰসমূহ খোলা ৰখাৰ কথা ইতিমধ্যে তেওঁলোকে বা মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আমি পলাশে দেখুৱাই আছে বৰ্তমান সময়ত যিসমূহ দোকান পোহাৰ আছে পোহাৰসমূহ খোলা আছে বা বৰ্তমান সময়ত বন্ধ কৰিবলৈ তেওঁলোকে যা যোগাৰ কৰিছে কিন্তু যিহেতু কাইলৈ পৰা বা যি সিদ্ধান্ত গ্ৰহণ কৰিছে সিদ্ধান্ত অনুসৰি তেওঁলোকে পুৱতি নিশা পৰ্যন্ত আচলতে খোলা ৰখাৰ কথা ইতিমধ্যে কৈছে যিসকলে ইচ্ছা কৰে সেইসকলে খুলিব পাৰিব মন্তব্য ল'ম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে উৰে নিশা 24 ঘণ্টাই মহানগৰীৰ দোকান পোহাৰসমূহ খোলা ৰাখিব পাৰিব কি ক'ব খোলা ৰাখিব পাৰি বুলি কৰি ৰাখিব পাৰি কিন্তু ৰখাটো সম্ভৱ নহয় দিনটো কষ্টৰ কথা আছে আমি ৰাতিপুৱা 4টা বজাত ওলাই আহোঁ ৰাতি 10টা বাজিলে 10টা বজা গেলে আজি এতিয়া যায় গা মূৰ ধুই ভাত খোৱা গেলে ৰাতি 1-12টা বাজে সেইটোৱে ভালে কৈছে কাৰণ এতিয়া মানে বিজেপি চৰকাৰত মানে এনেকুৱা হৈছে চবেই ভাল হৈছে আৰু ভাল বুলিয়ে ক'ব লাগিব আৰু জ্ঞাপন কৰিছে ইতিমধ্যে তেওঁলোকে মন্তব্য প্ৰদান কৰিছে যে নিশা 2 বজা পৰ্যন্ত আচলতে এই দোকান পোহাৰসমূহ খোলা ৰখা অসম্ভৱ আৰু যিসকল বিক্ৰেতাসকলে ইতিমধ্যে মন্তব্য কৰিছে আৰু পলাশে ইতিমধ্যে দেখুৱাইছে পৰিৱেশ আৰু মহানগৰ এৰিয়া গণেশগুৰি পৰিৱেশ নিশা 10 বজাত আচলতে সকলোবিলাক সামৰিছে ইতিমধ্যে আমি সকলোবিলাক দেখুৱাই আছো আৰু এনেদৰে আচলতে মহানগৰীৰ যিসমূহ দোকান আছে বা শিলচৰ বা ডিব্ৰুগড় যিসমূহ মহানগৰীৰ দোকানসমূহ আছে সেই দোকানসমূহ আচলতে নিশা 2 বজালৈকে খোলা থকাৰ কথা কৈছে বিপণীসমূহ আচলতে পুৱতি নিশা পৰ্যন্ত বা 24 ঘণ্টাই খোলা ৰাখিব বুলি ইতিমধ্যে মন্তব্য প্ৰদান কৰিছে আমি ইতিমধ্যে সেই কথা কৈছোঁ আৰু এনেদৰে আচলতে আমি প্ৰতিগৰাকী দৰ্শকৰ বা প্ৰতিগৰাকী লোকৰ আমি যিসমূহ মন্তব্য আছে প্ৰতিক্ৰিয়াসমূহ লৈ থাকিবলৈ যত্ন কৰিম তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়াসমূহ আপোনালোকক জনাবলৈ যত্ন কৰিম আৰু এতিয়ালৈকে এই বিশেষ সম্প্ৰচাৰ চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইফালে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকক লৈ ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত 50 জন শিক্ষাৰ্থী থকা বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব আনহাতে একত্ৰীকৰণ হোৱা বিদ্যালয়ৰ পৰিত্যক্ত ভূমি চৰকাৰৰ হাতলৈ যাব বুলি কেবিনেটত সিদ্ধান্ত লোৱা হয় অসমৰ প্ৰাথমিক বিদ্যালয় শিক্ষক সংস্থা আৰু আনসকলে এটা দাবী কৰি আহিছিল যে প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়বিলাকত হ'ব লাগে ইতিমধ্যে আমি এইটো সিদ্ধান্ত লৈছিলোঁ যে য'ত 150 ছাত্ৰ ছাত্ৰী আছে তাতে প্ৰধান শিক্ষক পদ আমি সৃষ্টি কৰিম তাৰ পিছত আমি সিদ্ধান্ত ললোঁ যে 100 যদি ছাত্ৰ ছাত্ৰী আছে তাতো আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে কিন্তু আজি আমি কেবিনেটত এটা খুব ইম্পৰ্টেন্ট সিদ্ধান্ত লৈছোঁ যে যদি কোনোবা স্কুলত 50 জন
ছাত্ৰ ছাত্ৰী আছে 50 টোটেল যদি ষ্টুডেণ্ট আছে LP স্কুলত এইটো UP আৰু হাই স্কুলক লৈ এইটো সমস্যা নাই এইটো অকল LP স্কুলক লৈ সমস্যা আছিলে যদি 50 জন ষ্টুডেণ্ট আছে তেতিয়াহ'লে তাত আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম আৰু এই প্ৰধান শিক্ষকসকল DDO হ'ব তেওঁলোকৰ বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতাও থাকিব প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ পালন কৰালৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় জন্ম শতবৰ্ষ পালনৰ বাবে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস অজন্তা নেওগ আৰু ডক্টৰ ৰণোজ পেগুৰ নেতৃত্বত গঠন কৰা হৈছে কেবিনেট উপসমিতি অসমৰ প্ৰথম গৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী শ্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী 29 আগষ্ট 2025 পৰা আৰম্ভ হ'ব অসমৰ ৰাজনীতিত আৰু আমাৰ জাতীয় জীৱনত প্ৰয়াত গোলাপ বৰবৰাৰ এক সাগৰ সমান বৰঙণি আছে আমি সকলোৱে জানো যে 1968 চনৰ পৰা 1974 চনলৈ তেখেত ৰাজ্যসভাৰ সাংসদ আছিল জৰুৰী অৱস্থাৰ সময়ত কংগ্ৰেছে তেখেতক কাৰাগাৰত নিক্ষেপ কৰিছিল 1978 চনৰ 12 মাৰ্চ তাৰিখে অসমৰ 6জন মুখ্যমন্ত্ৰী হিচাপে তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল তেখেতৰ নেতৃত্বত 10 বিঘা মাটি পৰ্যন্ত খেতিয়কৰ খেতিৰ খাজানা মাফ হৈছিল 10ম শ্ৰেণী পৰ্যন্ত সকলো বিদ্যালয়ৰ মাচুল মাফ কৰি দিয়া হৈছিল চিকিৎসালয়ত গভৰ্ণমেণ্ট চিকিৎসালয়ত মাচুল নোহোৱাকৈ ৰোগী চোৱাৰ ব্যৱস্থা তেওঁৰ দিনতে আৰম্ভ হৈছিল দয়াং বনাঞ্চলত থলুৱা লোকৰ মাটি সংৰক্ষণৰ বাবে তেখেতে কাম কৰিছিল আৰু এই ধৰণে তেখেতে বহুবিলাক আনকি অসমত ক্ষুদ্ৰ চাহ বাগিচা নিৰ্মাণৰ কামতো তেখেতে এক বিশাল বৰঙণি আগবঢ়াইছিল ৰাজ্য চৰকাৰে গোলাপ বৰবৰা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী গাম্ভীৰ্যপূৰ্ণভাৱে এটা বছৰ পালন কৰিবলৈ সিদ্ধান্ত লৈছে 29 আগষ্ট 2025 পৰা আৰম্ভ হ'বলগীয়া এই জন্ম শতবাৰ্ষিকীত আমি কেনেদৰে পালন কৰিম তাৰ বিষয়ে নিৰ্ধাৰণ কৰিবলৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডক্টৰ ৰণোজ পেগু আৰু অজন্তা নেওগৰ নেতৃত্বত এখন কেবিনেট সাব কমিটি গঠন কৰা হৈছে আৰু এই কেবিনেট সাব কমিটিখনে প্ৰয়াত গোলাপ বৰবৰাৰ পৰিয়াল আৰু তেওঁৰ সান্নিধ্য লাভ কৰা ব্যক্তিসকলৰ লগত আলাপ আলোচনা কৰি এটা বছৰ জোৰা পৰিকল্পনা প্ৰস্তুত কৰিব যাতে গোলাপ বৰবৰাৰ আদৰ্শক আমি অসমৰ নতুন প্ৰজন্মৰ মাজলৈ লৈ যাব পাৰোঁ ইয়াৰ উপৰিও এই বছৰটোৰ ভিতৰতে অসমৰ এখন ৰাজ্যিক শিক্ষানুষ্ঠানত বা আন ৰাজ্যিক এটা অনুষ্ঠানত প্ৰয়াত গোলাপ বৰবৰাৰ নামেৰেও নামাঙ্কিত কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো আৰু কেবিনেট সাব কমিটিখনে এই অনুষ্ঠানটো আমাক দেখুৱাই দিব যে এই অনুষ্ঠানটি আপোনালোকে বা কেবিনেটে গোলাপ বৰবৰাৰ নামত নামাঙ্কিত কৰিব পাৰে ইফালে ৰাজ্য চৰকাৰৰ সিদ্ধান্তক আদৰণি গোলাপ বৰবৰাৰ বৰপুত্ৰ জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাৰ আজি অসম চৰকাৰৰ কেবিনেট যেটো সিদ্ধান্ত হৈছে যে মোৰ প্ৰয়াত পিতৃ গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হ'ব বুলি আৰু তেওঁৰ নামত কিবা এটা ৰাজহুৱা অনুষ্ঠানৰ নামাকৰণ কৰা হ'ব বুলি হেতুক মই আদৰণি জনাইছো সেই কেবিনেট ডিসিশনটোক আৰু মই অত্যন্ত সুখী পুত্ৰ হিচাপে মই এটো পাতিব লাগে নাপাতিব লাগে এইবোৰ কোৱা অকমান দিগদাৰ কিন্তু মই ভাবো যে তেখেত এনে ধৰণৰ এজন ব্যক্তি আছিল তেখেত কেৱল অসমৰ এজন আপোচবিহীন মূল্যবোধত লাগি থকা হট মুখ্যমন্ত্ৰীয়ে নাছিল তেখেত আজীৱন ট্ৰেড ইউনিয়ন কৰ্মী আছিল ট্ৰেড ইউনিয়ন নেতা আছিল স্বাধীনতাৰ যুদ্ধত তেখেতে কাৰাবৰণ কৰিছিল ফ্ৰীডম ফাইটাৰ আছিল ৰাজ্যসভাৰ সদস্য আছিল আৰু অসমৰ প্ৰথমজন বিৰোধী মুখ্যমন্ত্ৰী আছিল গতিকে মই বৰপুত্ৰ হিচাপে এটো ক'বলৈ বেয়া লাগে কিন্তু মই ভাবো
যে এজন সাধাৰণ নাগৰিক হিচাপে মই ভাবোঁ যে তেখেতৰ দৰে এজন ব্যক্তিৰ মোৰ পিতৃৰ দৰে অনেক ব্যক্তি আছে সমগ্ৰ ৰাজ্যজুৰি শতবাৰ্ষিকী এটা হ'ব লাগে আৰু বিভিন্ন ঠাইত জনতাই পাতিব লাগে অসম চৰকাৰে এইটো নিতান্তই ভাল সিদ্ধান্ত লৈছে অৱশ্যে আজি প্ৰায় এমাহ ডেৰমাহমান পূৰ্বেই মোৰ প্ৰয়াত পিতৃৰ যিখন জনতা দলৰ চৰকাৰ আছিল তাৰ প্ৰায়বোৰ মানুহ আজি মৃত পৰলোকগামী অজয় দত্ত জীৱিত আছে আৰু এজন তাহানিৰ বিধায়ক জীৱিত আছে অজয় দত্ত সভাপতি হিচাপে লৈ আৰু গুৱাহাটীৰ অনেক কিছু ব্যক্তি বিশিষ্ট সাহিত্য প্ৰাক্তন বাতৰি কাকতৰ সম্পাদক প্ৰাক্তন ভাইচ চেঞ্চেলৰ ইমাৰ্জেঞ্চিত জেললৈ যোৱা আৰু কেইবাখনো ট্ৰেড ইউনিয়নৰ সভাপতি সম্পাদক তেওঁলোকে এখন সমিতি গঠন কৰিছে যিখনে ইতিমধ্যে সিদ্ধান্ত লৈছে তেখেতৰ নামত গ্ৰন্থ আদি প্ৰকাশ কৰাৰ আমি কিন্তু পৰিয়ালৰ ফালৰ পৰা এইটো পতাটো মই বিশ্বাসী নহয় ৰাইজে পতাটোৱে মই এইটো নহয় যে পৰিয়ালৰ লোকে চিঠি দি মানুহ মাতি শতবাৰ্ষিকী পাতক এইটো ৰাইজে পাতিব লাগে চৰকাৰে পাতি ভাল কাম কৰিছে ইফালে এখন অজয় দত্ত সভাপতি লৈ পেলাই গোলাপ বৰবৰা বাৰ্থ চেণ্টেনেৰী কমিটি হৈছে তেওঁলোকেও কিছু কাৰ্যসূচী ইতিমধ্যে বাতৰি কাকতত জনাইছে প্ৰেছত জনাইছে ট্ৰেড ইউনিয়নসমূহে জনাইছে মই আটাইবোৰৰ লগতে মই সহযোগিতা কৰিম যিটো চৰকাৰে পতা যোৱাৰ অনুষ্ঠান ক'ৰবাত কিবা নামাকৰণ কৰিব আৰু অন্য কোনোবা সংগঠনে ট্ৰেড ইউনিয়নসকলে পাতিছে আৰু মই ভাবোঁ যে এইটো কেৱল অসমৰ ৰাজধানী গুৱাহাটীৰ পৰিৱৰ্তেও তেখেতৰ জন্মস্থান গোলাঘাট আৰু 3 বছৰ বয়সৰ পৰা য'ত ডাঙৰ দীঘল হৈ তেখেতৰ ৰাজনৈতিক জীৱন আৰু ট্ৰেড ইউনিয়ন জীৱন আৰম্ভ কৰিছিল তিনিচুকীয়া আৰু অন্যান্য ঠাইত ইতিমধ্যে মোক ডক্টৰ ৰাম মনোহৰ লোহিয়া ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ ফালৰ পৰাও জনাইছে যে সেই ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ কাৰণ তেখেত লোহিয়াপন্থী আছিল তেওঁলোকৰ ফালৰ পৰাও কিবা এটা কৰিব অসমৰ বাহিৰত গতিকে মই এজন সাধাৰণ নাগৰিক হিচাপে এইটোত আনন্দিত আৰু মোৰ ফালৰ পৰা পাৰিতপক্ষে সকলোকে এই চৰকাৰী যি অনুষ্ঠান হ'ব বা বেচৰকাৰী অনুষ্ঠান হ'ব মোৰ সহযোগিতা মই প্ৰতিশ্ৰুতি দিছোঁ নামৰূপ কাৰখানাৰ চতুৰ্থটো গোট স্থাপনত অনুমোদন দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ ৰাজ্যিক কেবিনেটৰ ছেপ্টেম্বৰ অথবা নৱেম্বৰত আধাৰশিলা স্থাপনৰ লক্ষ্য লোৱা হৈছে আধাৰশিলা স্থাপনলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনাব ৰাজ্য চৰকাৰে BVFCLৰ চৌহদত 10,601 কোটি 40 লাখ টকাৰে নিৰ্মাণ হ'ব প্ৰকল্পটো যে যোৱাকালি ভাৰত চৰকাৰে নামৰূপত 12.7 লাখ মেট্ৰিক টন ক্ষমতাৰে ইউৰিয়া আৰু এমোনিয়া প্লান্ট এটা নিৰ্মাণৰ বাবে অনুমোদন জনায় আৰু এই গোটেই প্ৰকল্পটোৰ বাবে 10,601 কোটি টকা ধাৰ্য কৰে মই বিনম্ৰতাৰে সৈতে ৰাইজক জনাব বিচাৰিম যে এই নামৰূপৰ ইউৰিয়া প্লান্ট বা এমোনিয়া প্লান্ট নিৰ্মাণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেন্দ্ৰীয় বাজেট আৰু এডভান্টেজ আসাম 2.0 ঘোষণা কৰিছিল আৰু এডভান্টেজ অসম কাৰ্যসূচীত যোগদান কৰি গৈয়েই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথম সুযোগতে এই বিশেষ প্ৰকল্পটো কেন্দ্ৰীয় কেবিনেটৰ দ্বাৰা অনুমোদিত কৰোৱাই আপোনালোক সকলোৱে জানে যে এই প্ৰকল্পটোত ভাৰত চৰকাৰৰ 60% অংশীদাৰিত্ব থাকিব আৰু অসম চৰকাৰে এই প্ৰকল্পটোত 40% অংশীদাৰিত্ব ল'ব আৰু যদি ইণ্ডিভিজুৱেল এণ্টিটি হিচাপে চাব যাওঁ ভাৰত চৰকাৰৰ 4টা সংস্থাই ইয়াত নিজৰ অংশীদাৰিত্ব ল'ব শিৱসাগৰত ৰংঘৰত হোৱা বানপানীৰ সমস্যাক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত বানপানী নিয়ন্ত্ৰণৰ বাবে এটা বিশেষজ্ঞ কমিটি প্ৰেৰণ কৰা হ'ব ৰংঘৰলৈ লোক নিৰ্মাণ জলসম্পদ পুৰাতত্ব নগৰ উন্নয়নৰ লোক থাকিব এই কমিটিত কাকতত ৰংঘৰত
কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ বাতৰি ওলাই আছে। ৰংঘৰ পৰ্যবেক্ষণ কৰিবলৈও কেবিনেটে এটা লোক নিৰ্মাণ বিভাগ আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আৰু আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আৰু আৰ্কিঅলজি ডিপাৰ্টমেণ্ট এই চাৰিওটা ডিপাৰ্টমেণ্টৰ বিষয়া সন্নিবিষ্ট এটা এক্সপাৰ্ট টিম ৰংঘৰলৈ পঠাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ হেলিকপ্টাৰ যুদ্ধ বিমান অৱতৰণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হ'ব। বিশেষকৈ যোৰহাট ডিব্ৰুগড় ৰাষ্ট্ৰীয় ঘাইপথ যুদ্ধ বিমান অৱতৰণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। মইতো ভাবো যে আমি যি ধৰণে নেশ্যনেল হাইৱে যোৰহাটৰ পৰা ডিব্ৰুগড়ত বনাই আছো, আমি নেশ্যনেল হাইৱেৰ ওপৰতো হেলিকপ্টাৰো লেণ্ড কৰাম আৰু প্লেনো আমি লেণ্ড কৰাম। এই বছৰটোৰ ভিতৰত আপোনালোকে তেনেকুৱা বহুত পৰিঘটনা অসমত দেখিবলৈ পাব যে অসমৰ ৰাস্তাত এয়াৰফ'ৰ্চৰ ফ্লাইট নামিব, অসমৰ ৰাস্তাত হেলিকপ্টাৰ নামিব, অসমত সুৰংগ হ'ব। আজি কথা ক'লে মানুহে অলপ বিশ্বাস কৰিব বেয়া পায়, কিন্তু দেখি থাকিলে বিশ্বাস কৰি গৈ থাকিব। মৰাণ, মটক আৰু কমতাপুৰ কাউন্সিল নতুনকৈ সংশোধন কৰাৰ বাবে ৰাজ্যিক কেবিনেটত সিদ্ধান্ত লোৱা হয়। কমতাপুৰ, মৰাণ আৰু মটক অট'নমাছ কাউন্সিলৰ তিনিওখন বিল সংশোধন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্তৰ ফলত কমতাপুৰ পৰিষদত কোচ ৰাজবংশীৰ উপৰিও ST, SC, OBC আৰু MOBC থকা গাঁওসমূহো সন্নিবিষ্ট হ'ব। মৰাণ আৰু মটক কাউন্সিল দুখনতো সেই ধৰণে আমি এমেণ্ডমেণ্ট আনিছোঁ যে যদি ক'ৰবাত 50% কম মৰাণ মটক জনগোষ্ঠীৰ লোক থাকে, তেওঁলোকো অট'নমাছ কাউন্সিলত সোমাব পাৰে। তাৰ ব্যৱস্থা আজি আমি কৰিছোঁ, কিন্তু এইখিনি পাৰ্ট ভিলেজ হিচাপে হ'ব। অন্যান্য জনগোষ্ঠী কাউন্সিলত নোসোমাই মৰাণত মৰাণ, মটকত মটক, এই ধৰণে আমি ব্যৱস্থা কৰিছোঁ। সংসদত ধুবুৰী জিলাক মিনি বাংলাদেশ আখ্যা বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীৰ NRC আৰু ডুপ্লিকেট ভোটাৰৰ আলোচনাৰ মাজতে ৰাজ্যসভাত এই মন্তব্য কৰে সাংসদগৰাকীয়ে। লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিত সৰ্বাধিক 10,25,000 ভোট লাভ কৰি কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন জয়ী হোৱা বুলি মন্তব্য কৰি এইদৰে উল্লেখ কৰিলে উত্তৰ প্ৰদেশৰ বিজেপি সাংসদগৰাকীয়ে। সততে ভোটাৰ ডুপ্লিকেশ্যনৰ কথা কোৱা বিৰোধীয়ে NRC সন্দৰ্ভত কিয় গুৰুত্ব প্ৰদান নকৰে বুলি প্ৰশ্ন উত্থাপন সাংসদ ত্ৰিবেদীৰ। সাংসদজনৰ এই মন্তব্যৰ পিছতে বিৰোধী কংগ্ৰেছে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে সংসদত। ইয়াৰ পিছতে সুধাংশু ত্ৰিবেদীয়ে এয়া এক পৰিসংখ্যাহে দাঙি ধৰে বুলি মন্তব্য কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। मैं एक बात पूछना चाहता हूं, वोटर डुप्लीकेशन की बात हमारे विरोधी उठाते हैं। मैं कहना चाहता हूं, अगर वोटर डुप्लीकेशन की बात करना चाहते हो तो पहले सिटीजनशिप डुप्लीकेशन तो क्लियर कर लीजिए। क्यों नहीं NRC के लिए हां बोल देते हैं, उसके बाद ये मुद्दा ही खत्म हो जाएगा। भाई जब आप कह रहे हैं कि वोटर्स को लेकर आपके मन में संदेह है तो एक बार NRC करवा दीजिए। दूध का दूध, पानी का पानी। मगर सभापति महोदय, NRC क्यों नहीं करानी है? उसका कारण यह है कि पिछले चुनाव में सबसे बड़ी जीत कहां पे हुई है? असम की धुबरी सीट पे कांग्रेस के नेता रकीबुल हसन 10,25,000 से जीते हैं। और असम के जो हमारे साथी यहां बैठे होंगे, धुबरी को मिनी बांग्लादेश कहा जाता है। तो इसलिए NRC नहीं करानी है, मगर डुप्लीकेशन का मुद्दा उठाना है। मैं पूछना चाहता हूं जो लोग इस विषय को उठाना चाहते हैं। सर मैंने तो बोला ही नहीं, मैंने तो सिर्फ ये तारीफ की वो जीते हैं। आई हैव जस्ट पुट अप द फैक्ट्स एंड नथिंग पर्सनल। आई हैव सेड ही हैज गॉट द बिगेस्ट। सर हमने तो सिर्फ एक डाटा बताया है। सुधांशु जी, टेक योर सीट। ऑनरेबल मेंबर्स, एक सेकेंड, 1 second. Honorable members, my very extensive ruling is there that this house, the Council of States, is well within its rights to discuss conduct of any person, including member of that house. Not, I will look into it. Look here. 1 second. 1 second. Honorable HM. मान्यवर, मैं बड़े ध्यान से माननीय सदस्य का भाषण सुन रहा था। उन्होंने कोई टिप्पणी माननीय सदन के दूसरे सदन के सदस्य के लिए नहीं की। इनका जीत का मार्जिन बताया, वो रिकॉर्ड का हिस्सा है मान्यवर, भारत के चुनाव आयोग के रिकॉर्ड का हिस्सा है। और इसमें अगर
इसमें अगर थोड़ा ऊपर नीचे होता होगा 2-5 हजार तो कल भाई लेटर देकर सुधार देना सुधांशु। আৰু সদনত বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীক মিনি বাংলাদেশ আখ্যা দিয়াক লৈ আছুৱে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আছুৰ তামাৰহাট আঞ্চলিকৰ সভাপতি অভিকেশ ৰায়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ৰাজ্যৰ জনপ্ৰতিনিধি এজন সাংসদ কেনেকৈ ধুবুৰীক মিনি বাংলাদেশ হিচাপে মন্তব্য কৰিব পাৰিলে। ইতিমধ্যে আপোনালোকে জ্ঞাত যে আজি সদনত সাংসদ সুধাংশু ত্ৰিবেদীয়ে যি ভোটাৰ কাৰ্ড আৰু NRCৰ বিষয়ে ক'বলৈ গৈ যে ধুবুৰী জিলাক আমাক ইতিমধ্যে মিনি বাংলাদেশী বুলি আখ্যা দিছে, এই কথা আমি কেতিয়াও গ্ৰহণ নকৰোঁ। আমি ছাত্ৰ সন্থাই ইয়াক তীব্ৰ ভাষাৰে বিৰোধিতা জনাইছোঁ, গৰিহণা জনাইছোঁ। এজন ৰাইজৰ প্ৰতিনিধি হৈ এনেকুৱা ধৰণৰ মন্তব্য কৰাটো অতিকৈ দুৰ্ভাগ্যজনক কথা। আচলতে চাওক, আপোনালোকে ধুবুৰী জিলাত কি খিলঞ্জীয়া জনগোষ্ঠী নাই নেকি? যিটো চৰকাৰৰ বিষয়, যিজন সাংসদে ৰাইজৰ প্ৰতিনিধি, জনসাধাৰণৰ প্ৰতিনিধি, এই জনসাধাৰণৰ প্ৰতিনিধি এখন ৰাজ্যৰ জিলাক কেনেকৈ মিনি বাংলাদেশী বুলি ক'ব পাৰে? ইয়াত আচলতে আমি হতাশ হৈছোঁ যে আমি আজি ধুবুৰীবাসী হিচাপে মই নিজকে হতাশ হৈছোঁ আজি যে এনেকুৱা ধৰণৰ এজন সাংসদে এনেকুৱা ধৰণৰ মন্তব্য কৰাত। চাওক, কেন্দ্ৰীয়ত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, যদিও ধুবুৰী জিলাত বাংলাদেশী আছে বা অবৈধ নাগৰিক আছে, কৰায়ত্ব কৰিব লাগে, উচিত শাস্তি দিব লাগে। আপোনালোকৰ চৰকাৰ, আপোনালোকে শাস্তি দিয়ক, কৰায়ত্ব কৰি শাস্তি দিয়ক। আপোনালোকে কোনো এভিডেন্স নথকাকৈ আপোনালোকে ডাইৰেক্ট সদনৰ মজিয়াত, পবিত্ৰ সদনৰ মজিয়াত যি ৰাজ্যৰ জনসাধাৰণৰ সমস্যাৰ সমাধানৰ বাবে যি মজিয়াত বিল উত্থাপন কৰে, সেই পবিত্ৰ সদনৰ মজিয়াত যে আজি সাংসদ, বিজেপিৰ সাংসদ ত্ৰিবেদীয়ে যি ধৰণৰ মন্তব্য আগবঢ়াইছে, এই মন্তব্যক আমি ছাত্ৰ সন্থাই গৰিহণা জনাইছোঁ।